চোৰাংচোৱা এগৰাকী উত্তৰ প্ৰদেশৰ চৰকাৰী শিক্ষয়িত্ৰী পেহেলগামৰ এই নৰসংহাৰৰ দিনটোৰ পিছৰ পৰাই ৰহস্যজনকভাৱে অন্তৰ্ধান হৈ পৰিছে তাৰ পিছতে এতিয়া সকলোৰে মুখে মুখে প্ৰশ্ন যে এগৰাকী চৰকাৰী শিক্ষয়িত্ৰী পাকিস্তানী চোৰাংচোৱা আছিল নেকি সন্দেহ কৰা হৈছে কাৰণ এগৰাকী যিগৰাকী শিক্ষয়িত্ৰী আছিল 9 বছৰ পূৰ্বে তেওঁ সুমাইলা খান পশ্চিম ফাতেহগঞ্জৰ মধুপুৰ চৰকাৰী বিদ্যালয়ত চাকৰি লাভ কৰিছিল আৰু চাকৰি লাভ কৰাৰ 2 বছৰ পিছত পোহৰলৈ আহিছিল যে এগৰাকী পাকিস্তানী নাগৰিক কেনেকৈ ভুৱা নথিপত্ৰৰে এগৰাকী পাকিস্তানী নাগৰিকে ভাৰতত চাকৰি লাভ কৰিছিল তাক লৈ এতিয়াও ৰহস্য অব্যাহত আছে তদন্ত কৰি থকা হৈছে কিন্তু তাতোতকৈ ডাঙৰ কথা যে পেহেলগামৰ নৰসংহাৰৰ পিছৰ পৰাই এগৰাকী শিক্ষয়িত্ৰী ৰহস্যজনকভাৱে অন্তৰ্ধান হৈ পৰিছে এটা সকলোৰে মনত প্ৰশ্ন যে পেহেলগামৰ নৰসংহাৰত কৰবাত নহয় কৰবাত স্লিপাৰ সেল হিচাপে লস্কৰী তৈবাৰ হৈ কাম কৰিছিল নেকি এগৰাকী চৰকাৰী শিক্ষয়িত্ৰীয়ে যিগৰাকীয়ে প্ৰায় 9 বছৰ ধৰি উত্তৰ প্ৰদেশৰ বৰেলীৰ প্ৰাথমিক শিক্ষা বিভাগত কৰ্মৰত আছিল এটা ভয়ংকৰ তথ্য নাম হৈছে সুমাইলা খান যিগৰাকী 2015 চনত পাকিস্তানৰ বাসিন্দা তেওঁ 2015 চনত ভুৱা নথিপত্ৰৰে বৰেলী জিলাৰ প্ৰাথমিক শিক্ষা বিভাগত শিক্ষকতাৰ চাকৰি লাভ কৰিছিল তাকুলৈ প্ৰশ্ন হ'ব কাৰণ ইতিমধ্যেই যি উত্তৰ প্ৰদেশৰ যি বৰেলী প্ৰশাসন আছে তেওঁলোকৰ হাতত সকলো নথিপত্ৰ আহিছে নথিপত্ৰত তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে কেনেকৈ এগৰাকী মহিলাই তাত চাকৰি লাভ কৰিছিল আৰু 2 বছৰ পূৰ্বে যেতিয়া মহিলাগৰাকী পাকিস্তানী হোৱাৰ বিষয়টো পোহৰলৈ আহিছিল তেতিয়াও কিন্তু বিভাগীয় বিষয়াসকলে তদন্তৰ নামত কেৱল ডিএম বা এছপিক অৱগত নকৰাকৈ ফাইলটো নিজৰ মাজত ৰাখি থৈছিল সেই তথ্য এতিয়া পোহৰলৈ আহিছে ফলত কোনো ধৰণৰ তদন্ত কৰা নহল যাৰ বাবে পেহেলগামৰ আক্ৰমণৰ দিনাখনেই এগৰাকী মহিলা হঠাৎ অন্তৰ্ধান হৈ পৰিছে এটা সকলোৱে সন্দেহ কৰিছে যে মহিলাগৰাকীয়ে তাৰ পৰা পলায়ন কৰিছে পলায়ন কৰি পাকিস্তানলৈ পলাই গৈছে আৰু তেওঁ লস্কৰী তৈবাৰ সন্ত্ৰাসবাদীক বা পাক সমৰ্থিত সন্ত্ৰাসবাদীক দীৰ্ঘদিন ধৰি 9টা বছৰ এমাহ দুমাহ নহয় 9 বছৰ তেখেতে এখন চৰকাৰী বিদ্যালয়ত চাকৰি কৰি আছিল আৰু চাকৰি কৰি থকাৰ সময়ত তেওঁ বিভিন্ন তথ্য পাকিস্তানৰ চোৰাংচোৱা আইএসআই হ'ব পাৰে বা লস্কৰী তৈবা বা অন্যান্য পাক সমৰ্থিত সন্ত্ৰাসবাদীক যোগান ধৰি থকাৰ ভয়ংকৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে আৰু তদন্ত কৰি থকা হৈছে তদন্তত এই মুহূৰ্তলৈকে সকলো একেটা কথাই কৈছে যে কোট অন্তৰ্ধান হৈ পৰিল এগৰাকী মহিলা কাৰণ 9 বছৰ চাকৰি কৰিছিল 9 বছৰ চাকৰি কৰি থকাৰ সময়ত 2 বছৰ পূৰ্বে পোহৰলৈ আহিছিল তেওঁ পাকিস্তানী নাগৰিক আৰু তাৰ পিছতো অতি ৰহস্যজনকভাৱে তদন্ত কৰা নহল এছপিক তেওঁৰ ফাইলটো প্ৰদান কৰা নহল বিভাগীয় কৰ্তৃপক্ষৰ মাজতেই সেই ফাইলটো ৰাখিলে এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ ওপৰলৈও আঙুলি টুৱাইছে একাংশই যে তদন্ত কিয় কৰা নহল কাৰণ এতিয়া এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছত ৰিকভাৰী অৰ্ডাৰ জাৰি কৰা হৈছে সুমাইলা খানক বিচাৰি থকা হৈছে আৰু এতিয়া উত্তৰ প্ৰদেশৰ 8 আৰক্ষীয়ে 8টাকৈ বিভিন্ন দল গঠন কৰি স্পেশাল তেওঁলোকৰ বিশেষ গোট গঠন কৰি তেওঁলোকে এগৰাকী মহিলাৰ সন্ধানত নামি পৰিছে কিন্তু এতিয়া যি আমাৰ অসমীয়া ভাষাৰ কথা আছে যে বৰষুণ গলে জাপি ঠিক তেনেকুৱা ধৰণৰ এটা কথা হৈছে যে মহিলাগৰাকী উলাই গুছি গৈছে তাৰ পিছত তেখেতৰ সন্ধানত উত্তৰ প্ৰদেশ আৰক্ষী নামি পৰিছে কিন্তু 2 বছৰ পূৰ্বেই এই কথা পোহৰলৈ আহিছিল যে তেওঁ পাকিস্তানী নাগৰিক ভুৱা নথিপত্ৰৰে তেখেতে বৰেলীৰ শিক্ষা বিভাগত চাকৰি লাভ কৰিছিল চাকৰি কেনেকৈ লাভ কৰিছিল হেতু তদন্তত পোহৰলৈ আহিব হেতু এটা ৰহস্যৰ আৱৰ্তত কিন্তু নৰসংহাৰৰ দিনটোতে পেহেলগামৰ দিনটোতে মহিলাগৰাকী অন্তৰ্ধান হৈ পৰাত সকলোৱে সন্দেহ কৰিছে যে এই মহিলাগৰাকীয়ে পাকিস্তানৰ সেনা বা সন্ত্ৰাসবাদী আইএসআই আদিক সমৰ্থন কৰি আহিছিল আৰু বিগত 9 বছৰত তেওঁ বহু চৰকাৰী তথ্য হয়তো পাকিস্তানৰ সেনা বা সন্ত্ৰাসবাদী হাতত তুলি দিছিল কাৰণ 9টা বছৰত বৰেলীৰ আশে-পাশে থকা অঞ্চলসমূহত তেওঁ কেইবাটাও ভাড়াঘৰ খলনি কৰিছিল বুলি তথ্যত পোহৰলৈ আহিছে সেই সময়ছোৱাত তেওঁ স্লিপাৰ সেল হিচাপে হয়তো কাম কৰি আছিল আৰু কিবা এটা মিছন লৈ হয়তো এই মহিলাগৰাকী আলৈ আহিছিল কাৰণ বিবাহ পাশত তেওঁ আবদ্ধ হোৱা নাছিল কোনো ভাৰতীয় লোকৰ সৈতে তেওঁ বিবাহ হোৱা নাছিল তেওঁ বিবাহ সূত্ৰে ভাৰতীয় নাগৰিক হোৱা নাছিল তেনে পৰিস্থিতিত কেনেকৈ আহি পাকিস্তানৰ নাগৰিক ইয়াত খুমাল হেতু এটা ৰহস্যৰ আৱৰ্তত আছে কি তথ্য সংগ্ৰহ কৰিলে হেয়াও এতিয়া তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে আৰু বিদ্যালয়খন যিখন বিদ্যালয়ৰ নাম কোৱা হৈছে যে পশ্চিম ফাতেহগঞ্জৰ মধুপুৰ চৰকাৰী বিদ্যালয় এই মধুপুৰ চৰকাৰী বিদ্যালয়ত এগৰাকী মহিলাই 2015 চনৰ পৰা চাকৰি কৰি আছিল আৰু এতিয়া সমগ্ৰ দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি থকা এই যি ঘটনা সংঘটিত হল মহিলাগৰাকী কলৈ গল
তেওঁৰ সন্ধান নাই, তেওঁৰ মোবাইল ফোন অফ আছে, তেওঁ কোনো ধৰণৰ ইয়াত নিজৰ পৰিয়ালৰ লোক নাছিল, অকলে এটা ভাড়াঘৰ বাস কৰিছিল। তেনে পৰিস্থিতিত এতিয়া এই পেহেলগামৰ আক্ৰমণৰ পিছত সকলোৰে সন্দেহ যে এইগৰাকী মহিলা হয়তো পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সৈতে জড়িত আছিল, যাৰ ফলত এই তেওঁলোকৰ মিছন সম্পূৰ্ণ হোৱাৰ পিছতে এই বৰেলীৰ পৰা এই মহিলাগৰাকীয়ে উত্তৰ প্ৰদেশৰ বৰেলীৰ পৰা নিজকে পলুৱাই লৈ গৈছে বা পাকিস্তান সীমান্তলৈ গুচি গৈছে বা পাকিস্তানলৈ গুচি গৈছে বা ভাৰতৰ কোনোবা এটা স্থানত নিজকে তেওঁ আত্মগোপন কৰি ৰাখিছে। কিন্তু এটা ভয়ংকৰ তথ্য যে চৰকাৰী শিক্ষয়িত্ৰী নে পাকিস্তানী চোৰাংচোৱা, এয়া হয়তো আজি যি প্ৰতিবেদন NIA ফালৰ পৰা আহিল কিছু সময় পূৰ্বে, তাত এটা কথা স্পষ্টকৈ কোৱা হৈছে যে পেহেলগামৰ নৰসংহাৰত একাংশ আণ্ডাৰগ্ৰাউণ্ড লোক আছিল, যিসকল ভাৰতত থাকি পাকিস্তানী সেনা বা চোৰাংচোৱা তেওঁলোকৰ যি ISI আছে বা লস্কৰী তৈবা হওক সন্ত্ৰাসবাদী সংগঠনসমূহক তেওঁলোকে বিভিন্ন ধৰণৰ খবৰ দিছিল। POKৰ যিসমূহ হেণ্ডলাৰ আছিল তেওঁলোকৰ লগত সঘন যোগাযোগত আছিল একাংশ লোক, যিসকল কাশ্মীৰৰ বিচ্ছিন্নতাবাদী একাংশ সংগঠনৰ নেতা হ'ব পাৰে বা স্লিপাৰ সেল হিচাপে পাকিস্তানী সেনাই বা তেওঁলোকৰ চোৰাংচোৱা সংস্থাসমূহে যিসমূহ লোকক পঠিয়াই দিছিল তেওঁলোকে সহায় কৰিছিল। তেনে পৰিপ্ৰেক্ষিতত এই কথা নুই কৰিব নোৱাৰি যে এইগৰাকী শিক্ষয়িত্ৰী যিগৰাকী নাম আছিল সুমাইলা খানকো হয়তো পাকিস্তানী সেনাই বা তেওঁলোকৰ পাকিস্তানৰ চোৰাংচোৱাই হয়তো ভাৰতৰ বিৰুদ্ধে কিছুমান তথ্য বা বিভিন্ন ধৰণৰ কিছুমান অঞ্চলৰ গতিবিধি লক্ষ্যৰ বাবে তেওঁলোক হয়তো তালৈ পঠাই দিছিল আৰু যি কথাত কৰবাত হয়তো এই সুমাইলা খান সফল হৈছে, যাৰ বাবে তেওঁ নিজৰ যি যোনখিনি স্থানত তেওঁ চাকৰি কৰি আছিল বৰেলীত 9 বছৰ চাকৰি কৰিছিল 2015 চনৰ পৰা, তাৰপিছত তেওঁ কিন্তু হঠাৎ অন্তৰ্ধান হৈ পৰিছে। NIA তদন্তত আজিৰ দিনটোত 150 জন লোকৰ মন্তব্য ৰখা হ'ল আৰু তাত স্পষ্টকৈ কোৱা হৈছে যে এই যি পেহেলগামৰ নৰসংহাৰ সংঘটিত হ'ল তাত উত্তৰপুত্ৰভাৱে জড়িত আছিল পাকিস্তানী সেনা, লগতে ISI, লগতে লস্কৰী তৈবা। ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছিল পাকিস্তানৰ ভূমিৰ পৰা আৰু একাংশ ভাৰতত লুকাই থকা স্লিপাৰ সেলে তেওঁলোকক সহায় কৰি আহিছিল। দীৰ্ঘদিনীয়া পৰিকল্পনা আছিল, এইটো হঠাৎ হোৱা এটা আক্ৰমণ নহয়। তেনে পৰিস্থিতিত এতিয়া এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিল যে চৰকাৰী বিদ্যালয়সমূহতো এইদৰে সুমাইলা খানৰ দৰে একাংশ স্লিপাৰ সেল হয়তো পাকিস্তানৰ পৰা সোমাই আছিল। কেৱল উত্তৰ প্ৰদেশে নহয়, যদি ভালকৈ চোৱা যায় কাশ্মীৰতো হয়তো এনেকুৱা ধৰণৰ একাংশ স্লিপাৰ সেল এতিয়া ওলাব। আজিৰ দিনটোত 2জন আণ্ডাৰগ্ৰাউণ্ড লোকক ধৰিছে NIA, তেওঁলোকক জেৰা চলাই থকা হৈছে। জেৰাৰ অন্তত পোহৰলৈ আহিব অধিক তথ্য। এই মুহূৰ্তত জনালো যে কেনেকৈ এগৰাকী পাকিস্তানী নাগৰিকে ভুৱা নথি পত্ৰৰে আহি পেলাই উত্তৰ প্ৰদেশৰ বৰেলীৰ শিক্ষা বিভাগত 9 বছৰ ধৰি তেওঁ চাকৰি কৰি আছিল আৰু 2 বছৰ পূৰ্বে তেওঁ যে পাকিস্তানী নাগৰিক হেতু কথাও পোহৰলৈ আহিছিল। তাৰ পিছতো কিন্তু কোনো বিভাগীয় তদন্ত কৰা নহল, তেওঁলোকৰ যি বিভাগীয় তদন্ত কৰা নহলে লগতে উত্তৰ প্ৰদেশৰ যি চৰকাৰ প্ৰশাসন আছে তেওঁলোককো এই সমগ্ৰ ঘটনা জনোৱা নহল। বিভাগৰ ফালৰ পৰা গাপ দি ৰখা হ'ল, সুমাইলা খানক চাকৰি কৰি থাকিবলৈ দিয়া হ'ল আৰু অৱশেষত যি 26 জন পৰ্যটকক পেহেলগামত নিশংসভাৱে হত্যা কৰা হ'ল সেই দিনটোতে কিন্তু এই মহিলা শিক্ষয়িত্ৰীগৰাকী অতি ৰহস্যজনকভাৱে সেই অঞ্চলৰ পৰা অন্তৰ্ধান হৈ গৈছে। এটা সন্দেহ কৰিছে যে হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু লগতে উত্তৰ প্ৰদেশ চৰকাৰে বা তেওঁলোকৰ যি আৰক্ষী আছে 8টা দল বিভিন্ন ধৰণৰ ভাগত বিভক্ত হৈ এই মহিলাগৰাকীৰ সন্ধানত নামি পৰিছে, কিন্তু এতিয়ালৈকে এইগৰাকী মহিলাৰ কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই। গতিকে সকলোৰে এটা প্ৰাথমিক পৰ্যায়ত বা প্ৰাৰম্ভিক সকলোৰে সন্দেহ হৈছে যে এগৰাকী মহিলা পাকিস্তানী নাগৰিক আছিল, লগতে তেওঁ পাকিস্তানী চোৰাংচোৱা আছিল আৰু 9টা বছৰে তেওঁ বৰেলীৰ বিভিন্ন অঞ্চলৰ তথ্য পাকিস্তানী সেনা বা চোৰাংচোৱাৰ হাতত দি দিছে। তাতোতকৈ আৰু ভয়ংকৰ কথা একো হ'ব নোৱাৰে, কিন্তু অতি ভয়ংকৰ কথা যে এই মুহূৰ্তত এতিয়ালৈকে এই মহিলাগৰাকীৰ সন্ধান পাবলৈ সক্ষম হোৱা নাই উত্তৰ প্ৰদেশ আৰক্ষী। ধন্যবাদ।